I was so tired after dance class, but then I opened the fridge and saw no milk. ডান্স ক্লাছৰ পৰা আহি পালোঁ মানে ইমান ভাগৰ লাগিছে মানে আজি দিনত এটা ইনভাইটো খাবলৈ গৈছিলোঁ ইনভাইটটো খাবলৈ যোৱাৰ পৰা পেটটো একদম বেয়া লাগি আছে আৰু তাৰপিছত ডান্স ক্লাছ কৰিবলৈ গ'লোঁ ডান্স ক্লাছতো বহুত এনাৰ্জি লছ হৈছে মানে বহুত প্ৰেক্টিছ চলি আছে কাৰণ আমাৰ 19ত এটা গুৱাহাটীত প্ৰগ্ৰাম আছে তাৰ কাৰণে হেভি প্ৰেক্টিছ চলি আছে তাৰপিছত যেতিয়া ঘৰত আহিলোঁ হাত মুখ ধুলোঁ ফ্ৰেছ হ'লোঁ ভাবিছোঁ এক কাপ বঢ়িয়াকৈ একদম চাই খাওঁ মানে চাহ খাওঁ চাহ খাওঁ অসমীয়া ভাষাত চাহ খাওঁ আৰু চাহ খাবলৈ গ'লোঁ মানে ভাবিছোঁ যে চাহ খাবলৈ যে মানে গাখীৰ কমকৈ আছে সেই ভাবিলোঁ গাখীৰ এটা তলৰ পৰা যাই লৈ আহোঁ মানে আমি য'ত মানে ৰেণ্টত থাকোঁ ন তাতে মানে খুৰাৰ দোকানখন আছে গেলামালৰ দোকান তাৰ পৰাই মই এতিয়া এটা গাখীৰ লৈ আহোঁ তাৰপিছত ধুনীয়াকৈ কাপ চাহ বনাই চাহকাপ খালে একদম ৰিলেক্স ফিল হ'ব মই যে ভিডিঅ' কৰি আছোঁ মাহীয়ে আকৌ হাঁহিছে আচলতে অভ্যাস নাই ন নতুন নতুন যিকোনো এটা বস্তু শিকিলে ন মানে কেনেকৈ মানে আনকমফৰ্টেবল লাগি থাকে ন তথাপি এতিয়া অলপ বহুত কমফৰ্টেবল হৈছোঁ দেই মই তথাপি এতিয়া যাওঁ আৰু চাব লাগে না কি বস্তু আছে গাখীৰ এটা লৈ আহিলোঁ এতিয়া বঢ়িয়াকৈ চাহ বনাম এই গাখীৰটো দি চাহ খাই আপোনালোকে মানে দেখাই নাই না এই গাখীৰটো দি চাহ খাই আপোনালোকে ভাল পায়নে মোৰ কিন্তু এই গাখীৰটো দি চাহ খালেহে চাহ খোৱা নিচিনা লাগে মই গৰু গাখীৰৰ চাহ খাই ভাল নাপাওঁ নাই দেই ধুনীয়া হৈছে চাহকাপ আচলতে খাওঁ বুলি বনাইছিলোঁ সেইকাৰণে বেছি ধুনীয়া হৈছে আপোনালোকৰ বাৰু কাৰণে চাহ খাই ভাল লাগে মোক কমেণ্ট কৰি জনাব নাপাহৰিব বাই I was so tired after dance class, but then I opened the fridge and saw no milk. ডান্স ক্লাছৰ পৰা আহি পালোঁ মানে ইমান ভাগৰ লাগিছে মানে আজি দিনত এটা ইনভাইটো খাবলৈ গৈছিলোঁ ইনভাইটটো খাবলৈ যোৱাৰ পৰা পেটটো একদম বেয়া লাগি আছে আৰু তাৰপিছত ডান্স ক্লাছ কৰিবলৈ গ'লোঁ ডান্স ক্লাছতো বহুত এনাৰ্জি লছ হৈছে মানে বহুত প্ৰেক্টিছ চলি আছে কাৰণ আমাৰ 19ত এটা গুৱাহাটীত প্ৰগ্ৰাম আছে তাৰ কাৰণে হেভি প্ৰেক্টিছ চলি আছে তাৰপিছত যেতিয়া ঘৰত আহিলোঁ হাত মুখ ধুলোঁ ফ্ৰেছ হ'লোঁ ভাবিছোঁ এক কাপ বঢ়িয়াকৈ একদম চাই খাওঁ মানে চাহ খাওঁ চাহ খাওঁ অসমীয়া ভাষাত চাহ খাওঁ আৰু চাহ খাবলৈ গ'লোঁ মানে ভাবিছোঁ যে চাহ খাবলৈ যে মানে গাখীৰ কমকৈ